বিহালীত সজাগতামূলক বাতৰ নাটৰ প্ৰদৰ্শনেৰে ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস বৰগাং বনাঞ্চলিক বিষয়াৰ। বিহালীৰ বৰগাং বনাঞ্চলিক বিষয়াৰ উদ্যোগত আৰু তেলেংগনীয়া গাঁৱৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বেডেটিৰ সাপ্তাহিক বজাৰ আৰু বৰগাং চেণ্টাৰত সজাগতামূলক বাতৰ নাট অনুষ্ঠিত হয়। সজাগতামূলক বাতৰ নাটৰ মূল উদ্দেশ্য হৈছে হাতী মানুহৰ সংঘাত ৰোধ কৰা, পৰিৱেশ প্ৰদূষণ ৰোধ কৰা, গছ-গছনি কটা ৰোধ কৰি আমি আমাৰ পৰিৱেশ ৰক্ষা কৰোঁ আহক আদি বিষয়বস্তুৰ ওপৰত সজাগতামূলক বাতৰ নাট অনুষ্ঠিত কৰে। বনাঞ্চলিক বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে পৰ্যায়ক্ৰমে সজাগতামূলক বাতৰ নাট প্ৰদৰ্শনেৰে ৰাইজৰ মাজত সজাগতা অনা হ'ব বুলি কয়। এই সজাগতামূলক বাতৰ নাটৰ লেখক পৰিচালক হৈছে সাংস্কৃতিৱান যুৱক নিতুল চন্দ্ৰ দাস আৰু দলটোক নেতৃত্ব দিছে চিত্ৰশিল্পী প্ৰণৱজ্যোতি দাসে। বনাঞ্চলিক বিষয়াগৰাকীৰ এনে প্ৰচেষ্টাক ৰাইজে শলাগ লোৱা দেখা গৈছে। বিহালীৰ পৰা সুৰেশ বৰাৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। আপনি যদি গছজোপা কাটি দিয়ে আমি অক্সিজেন কৰিব ৰাখাম সেই অক্সিজেনৰ কাৰণেতো আমি জীয়াই আছো। কিহৰ অক্সিজেন মইতো আজিলৈকে পোৱা নাই অক্সিজেন। চাওক খুৰী, আমি অক্সিজেনৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰোঁ। গতিকে আপুনি গছজোপা নাকাটিব। মই খুৰী গছজোপা নাকাটিব। আপুনি ভালে ভালে মোকে মাতা এজনেই হয় ঘৰখন গোটেইখন চলাই আছে। গতিকে আপোনালোক মূলৰ কাৰণে এতিয়া মৃত্যু মুখত পৰিবলগীয়া হয়। কি হয় আপত্তি হ'ল এতিয়া হয়, যোৱাটো বছৰৰ পৰা আমাৰ এইখিনি কৰা হৈছে কাৰ্য, য'ত নেকি হাতী মানে আপুনি গম পায় ইয়াতে য'ত হাতী ওলায় তাতে আমি পোষ্টাৰ মানে বিতৰণ কৰা হৈছে। ধৰি লওক আপোনাৰ লগতে কেলেণ্ডাৰ ডিষ্ট্ৰিবিউট কৰা হৈছে। সেইখিনি কৰা হৈছে যাতে মানুহখিনি সজাগ হওক। গাঁৱৰ কিছুমান মানুহ আছে যিহেতু তেওঁলোকেতো অকণমান এইবোৰ বিষয়ে নাজানিব ন, সেইকাৰণে তেওঁলোকক মানে অকণমান সজাগ কৰিবৰ কাৰণে আমি এই কেলেণ্ডাৰ ডিষ্ট্ৰিবিউট কৰা হৈছে। যোৱাটো বছৰৰ পৰা কৰি থকা হৈছে। ধন্যবাদ। হয়, আমি বৰগাং ৰেঞ্জৰ ফালৰ পৰা আহিছোঁ আৰু বিহালী অঞ্চলৰ যিমানখিনি সৰু সৰু ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ দ্বাৰা এখন বাতৰ নাট আমাৰ আয়োজন কৰা হৈছে। আজি এইটো প্ৰথম অনুষ্ঠান আমাৰ ইয়াত। ইয়াৰ মেইন উদ্দেশ্যটো হ'ল যে হাতী মানুহৰ সংঘাত যিহেতু হৈ আছে আৰু লগতে মানুহে গছ কটা, গছ ৰোৱা তেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰতে আমি মানে এইটো আয়োজন কৰিছোঁ বাতৰ নাটখন। বাকী ৰাইজে কেনেকুৱা পায় এটা মানে মেছেজ যাব সকলোলৈকে যে হাতী ওলোৱা ক্ষেত্ৰত বা হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত কেনেকৈ ধৰণে মানে ষ্টেপ আমি ল'ব লাগে আৰু লগতে গছ পুলি যে ৰুব লাগে গছ কটাতকৈও, সেইটো এটা মেছেজ যাব। সেই তেনেধৰণে আমি কৰিছোঁ। আমি আজিৰ পৰাই কৰিছোঁ আৰু এইটো আমাৰ প্ৰথম অনুষ্ঠান ইয়াতে। আৰু আমি নাচবৰত কৰিম, যোনখিনি মানে বেছিকৈ ধৰক হাতী বিহালী এলেকাত কৰিম আৰু লগতে দীপৰা এই যিমানখিনি আমি পাৰোঁ সিমানখিনি এলেকাত আমি কভাৰ কৰিম। এইখিনি হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ আৰু লগতে আমাৰ মেইন উদ্দেশ্য হৈছে গছ ৰুব লাগে, গছ কটাটো মানে প্ৰদূষণ কৰিব নালাগে, সেইটোৱে। হয়, নমস্কাৰ। আমি সমাজৰ মাজলৈ এটা ভাল বাৰ্তা দিব বিচাৰিছোঁ যাতে আমি গছ গছনি কাটিব নালাগে। আমি এজোপা গছ কটাৰ সলনি যে আমি 10জোপা গছ ৰুব লাগে, তাৰ উপৰিও আমি স্বচ্ছতাৰ ওপৰত গুৰুত্ব দিছোঁ। আমি আমাৰ চাৰিওকাষ স্বচ্ছ কৰি ৰাখিব লাগে যাতে আমি নিৰোগী হৈ থাকিব পাৰোঁ। এইসমূহৰ ওপৰত গুৰুত্ব দিয়া যে আমি প্ৰথমটো অনুষ্ঠান ইয়াত কৰিলোঁ। এইটো কাৰ নেতৃত্বত হৈছে আৰু ধৰি লওক আপোনালোকৰ কিমানজন আছে ছাত্ৰ ছাত্ৰী বা কেতিয়াৰ পৰা ওলাইছে আপোনালোক? আমি আজিৰ পৰা অনুষ্ঠান আৰম্ভ কৰিছোঁ। কাৰ নেতৃত্বত মানে বৰগাং বন বিভাগৰ নেতৃত্বত আমি ওলাই আহিছোঁ আৰু আমাৰ ছাৰ প্ৰণৱজ্যোতি দাস ছাৰৰ তত্বাৱধানত আমি আজি ওলাই আহিছোঁ।